এজেণ্ডা বুলি আজি প্ৰেছ মিটত মন্তব্য কৰিছে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই কি ক'ব বিচাৰিব আপুনি চাওক তেখেতে বিজেপি মন্ত্ৰী বিধায়কসকল মুখ্যমন্ত্ৰী পদ অনুকৰণ কৰিছে আজি মুখ্যমন্ত্ৰী যেতিয়া এই ধৰণৰ কাম নিজৰ ঘৰৰ ভিতৰত কৰিব চৰকাৰী আঁচনি সুবিধা ল'ব চৰকাৰী টেক্সৰ পইচা আজি তেওঁলোকৰ নিজৰ পৰিবাৰৰ মাজতে কেতিয়াবা এডভাৰটাইজমেণ্টৰ নামত কেতিয়াবা মাৰ্কেটিঙৰ নামত এনেদৰে ব্যৱহাৰ কৰিব তেতিয়া নিশ্চয় তেওঁলোকৰ কেবিনেটৰ ঘনিষ্ঠ মন্ত্ৰী বিধায়ক তেখেতৰ পদ অনুকৰণ কৰিব আজি যদি মুখ্যমন্ত্ৰীজনে আজি এটা প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া মূল মন্ত্ৰ না খাওঁগা না খানে দুংগা এই আদৰ্শটো নিজে মানিলেহেঁতেন তেতিয়া আজি বিজেপি কোনো মন্ত্ৰী বিধায়কে চৰকাৰী আঁচনিৰ পৰা আজি পইচা নল'লেহেঁতেন কিন্তু মুখ্যমন্ত্ৰী প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ না খাওঁগা না খানে দুংগাটো তাৰ বিপৰীতে কৰে তো সেইকাৰণে এতিয়া একেখিনি কাম বিজেপি বিধায়ক বা মন্ত্ৰী কৰি আছে আৰু সেইকাৰণে মই কৈছোঁ এয়া হ'ল এই যে মাজে মাজে গৌ মাতা লৈ যে তেওঁ কৈ থাকে বা গৰু লৈ যে কিছু কথা কৈ থাকে এয়া হ'ল তেওঁলোকৰ ৰাজনীতি আজি প্ৰকৃতভাৱে যদি আমাৰ হিন্দু ধৰ্ম গৌ মাতাক যদি সন্মান কৰে তো আজি গৰু চোৰ বিজেপিৰ মাজত নাথাকিলেহেঁতেন গৰু চিণ্ডিকেট আজি তাৰিখত বিজেপি চৰকাৰ যেতিয়া কেন্দ্ৰত আৰু ৰাজ্যত আছে নচলিলেহেঁতেন কিন্তু তেওঁলোকে যে মাত্ৰ গৌ নামত ভোট বিচাৰে সততা নাই এইটোতো আজি তেওঁলোকৰ কাম কাজতে প্ৰমাণ হ'ল এতিয়া কোনোবা মন্ত্ৰী বিধায়কৰ পৰিবাৰ ল'ৰা ছোৱালী ব্যৱসায় কৰিবলৈ বিচাৰে কৰক আমাৰ আপত্তি নাই কিন্তু তেওঁলোকে যদি কিবা আৰ্থিক সহায় ল'বলৈ বিচাৰে তো বেংকৰ ওচৰত যাওক প্ৰাইভেট আমাৰ NBFCs আছে ঢেৰ সৰু সৰু বেংক আছে বন্ধন বেংক আছে যিদৰে এজন সাধাৰণ ব্যৱসায়ী চবটো ব্যৱসায়ী চৰকাৰী সুবিধা নাপায় তেওঁলোকে পইচাবোৰ ক'ৰ পৰা লয় তেওঁলোকৰ কাৰোবাৰ পৰা ধাৰ লয় তেওঁলোকে বন্ধন বেংকলৈ যায় বা কিবা মাইক্ৰ' ফাইনেন্স ওচৰলৈ যায় সেইখিনি কাম আমাৰ বিজেপি মন্ত্ৰী বিধায়কৰ পৰিবাৰে কিয় নকৰে চৰকাৰী আঁচনি সুবিধাটো সকলোৱে নাপায় এতিয়া অসমৰ ভিতৰত কিমান আমাৰ গৰু পালক আছে এতিয়া সকলোৱেতো সেই সুবিধাটো পোৱা নাই তেওঁলোকক সুবিধা দিয়াতকৈ বিজেপিয়ে গোটেই মন্ত্ৰী বিধায়কে নিজৰ কেপচাৰ কিয় কৰিবলৈ বিচাৰে আজি লখপতি বাইদেউৰ কথা মুখ্যমন্ত্ৰীয়ে কয় এতিয়া আকৌ তেওঁ যিসকলৰ আজি ঘৰত লাখ লাখ টকাৰ গহনা আছে যিখিনি কথা আমি যোৱাকালি গম পাইছোঁ আজি তেওঁলোকৰ আৰ্থিক ভৱিষ্যতৰ বাবে চিন্তা কৰিছে তো দুখীয়া মহিলাক দিব 1250 টকা আৰু মন্ত্ৰী বিধায়কৰ পৰিবাৰে ল'ব 30 লাখ টকা এই কি ধৰণৰ ন্যায় হ'ল